তো নমস্কাৰ, মই আব্দুল ছালাম নগাঁৱৰ পৰা কৈ আছোঁ। আজি খুব সুন্দৰ এটা বিষয়ৰ ওপৰত আলোচনা কৰিম, যিটো বিষয় আপুনি যদি একদম প্ৰথমৰ পৰা শেষলৈকে চাই, মোৰ বিশ্বাস আছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি নেটৱৰ্ক মাৰ্কেটিঙত আপুনি আজি যিটো জেগাত আছে সেই জেগাৰ পৰা দ্ৰুতগতিত আপুনি উচ্চ শিখৰলৈ যাব পাৰিব। আৰু এতিয়ালৈকে অধ্যয়ন কৰি পাইছোঁ, যিমান সফল নেটৱৰ্কাৰ আছে, ছাকচেছফুল নেটৱৰ্কাৰ আছে, তেওঁলোকে এই কামখিনি কৰি পেলাই আজি তেওঁলোকে উচ্চ শিখৰত আছে, যিটো কোৱা হয় ফৰ বেচিক। এই 4টা বেচিক প্ৰাথমিক মৌলিক কৰিবলগীয়া কাম, যিকেইটা কামক আপুনি মই ইমান দিনে অৱহেলা কৰি আহিছোঁ, সেইকাৰণে আপোনাৰ মোৰ জেগা আজি সেই জেগালৈকে যোৱা নাই। আপুনি যদি এই 4টা কামক অৱহেলা নকৰি, আমি যদি অৱহেলা নকৰোঁ, তেতিয়াহ'লে আমি উচ্চ শিখৰলৈ যাব পাৰোঁ। আৰু এই ব্যৱসায়টোত কি হয় জানে, নতুনকৈ যিসকল ব্যক্তি আহে, ষ্টাৰ্টিং টাইমতে তেওঁলোকে এটা বিপদত পৰি যায়। বিপদটো কি হয়, তেওঁলোকে ব্যৱসায়টো ষ্টাৰ্ট কৰিব লাগে, কৰি দিয়ে, বাট পিছৰ যিখিনি কাম তেওঁলোকে কেনেকৈ আগবাঢ়িব, তেওঁলোকে কি কৰিব, তেওঁলোকে মানুহৰ লগত কেনেকৈ কথা পাতিব, তেওঁলোকে প্ৰডাক্টৰ বিষয়ে মানুহক কেনেকৈ ক'ব, তেওঁলোকে মানুহক কেনেকৈ ব্যৱসায়টোলৈ ইনভাইট কৰিব, তেওঁলোকে মানুহক কেনেকৈ প্লান প্ৰেজেণ্টেশ্যন দেখাব, তেওঁলোকে মানুহক কেনেকৈ ফ'ল' আপ কৰিব, এইখিনি তেওঁলোকৰ ওচৰত অভাৱ থাকে। আৰু এই অভাৱখিনিৰ কাৰণে এজন নতুন মানুহ জইনিঙৰ পিছত উইদিন 3 মান্থৰ ভিতৰত মেক্সিমাম মানুহ নাইকিয়া হৈ যায়। আৰু আপোনালোকে নিশ্চয় শুনিছে, 100ৰ ভিতৰত 90জন মানুহ প্ৰথম 3 মাহতেই শেষ হৈ যায়, অৰ্থাৎ ব্যৱসায় এৰি পেলাই তেওঁলোক আঁতৰি গুচি যায়। আৰু সেইটো নহ'বৰ কাৰণে আপুনি মই এই ইণ্ডাষ্ট্ৰিত প্ৰথম কৰিবলগীয়া 4টা কাম আমি ইগন'ৰ কৰিব নোৱাৰিম, আমি একচেপ্ট কৰি ল'বই লাগিব। যি 4টা কাম কৰি ডাঙৰ ছাকচেছ বুটলিছে বেলেগ বেলেগ নেটৱৰ্কাৰসকলে, আপুনি ময়ো যদি সেই 4টা কাম কৰোঁ, তেতিয়াহ'লে আপুনি ময়ো এই ইণ্ডাষ্ট্ৰিত ইতিহাস ৰচিব পাৰিম। আপোনাৰ টীমটো, আপোনাৰ লগত এতিয়ালৈকে যি 2-4জন মানুহ যদি জড়িত হৈছে, সেই ব্যক্তিসকলক যদি এই কামখিনি শিকাই দিয়ে, তেতিয়াহ'লে তেওঁলোকেও উচ্চ শিখৰলৈ গতি কৰিব পাৰিব। মেইন কথাটো হৈছে ষ্টাৰ্টিং। এতিয়া নতুন মানুহ এজনে ষ্টাৰ্টিঙত কি কৰিব এইখিনি পাতিম, কিন্তু পুৰণা যিসকল আমাৰ লগত ডিষ্ট্ৰিবিউটৰ আহিছে, আজি 6 মাহ, বছৰ, 1.5 বছৰ, 2 বছৰ পাৰ কৰিছে, তেওঁলোকৰো বহুতৰ এতিয়ালৈকে বিজনেছ ডেভেলপ হোৱা নাই, তেওঁলোকৰ বহুতৰ এতিয়ালৈকে ৰেগুলাৰ ইনকাম অহা নাই, তেওঁলোকৰ লগত এতিয়ালৈকে জইনিঙৰ পাৰ্চেণ্টেজ একেবাৰে কম আছে, তেওঁলোকেও এতিয়ালৈকে মানুহক ধৰি ৰাখিব পৰা নাই, মানুহ আহিছে নাইকিয়া হৈ গৈছে, তেওঁলোকে এতিয়ালৈকে ব্যৱসায়টোৰ ফ'ৰ বেচিকৰ মাষ্টাৰ হোৱা নাই, সেইকাৰণে তেওঁলোকৰ লগত মানুহ নাইকিয়া হৈ আছে। যদি আপুনি কিবা এটা বিষয়ত ছাকচেছ পাব বিচাৰে, তেতিয়াহ'লে সেই বিষয়টোত আপুনি মাষ্টাৰ হ'ব লাগিব। ডেট মিনছ আপুনি মাষ্টাৰ হ'বলৈ হ'লে প্ৰথম কথা আপুনি এজন ভাল শিক্ষাৰ্থী হ'ব লাগিব, ষ্টুডেণ্ট হ'ব লাগিব। ভাল ষ্টুডেণ্ট হ'লেহে আপুনি ভাল মাষ্টাৰ হ'ব পাৰিব। সেইকাৰণে আপুনি ব্যৱসায়টোত প্ৰথম নিজক এজন ভাল ষ্টুডেণ্ট বনাওক, আৰু খুব দৃঢ়তাৰে, খুব একাগ্ৰতাৰে, একদম খুব ধৈৰ্য সহকাৰে আপুনি কৰিবলগীয়া এই ফ'ৰ বেচিক খুব ধৈৰ্য সহকাৰে কৰক, আৰু যেনেকৈ কৰিব দিয়া হ'ব আপুনি তেনেকৈ কৰক। তেতিয়া চাব আপোনাৰ ডেভেলপমেণ্ট ষ্টাৰ্ট হৈ যাব, আপোনাৰ টীমৰ গ্ৰ'থ, আপোনাৰ টীমৰ চাইজ ডাঙৰ হৈ যাব। আপুনি যদি ৰেগুলাৰ ইনকাম পোৱা নাছিলে, আপোনাৰ ৰেগুলাৰ ইনকাম অহা ষ্টাৰ্ট হৈ যাব। আপোনাৰ টীমত যদি আগতে মানুহ হেৰাই গৈ আছিলে, নাইকিয়া হৈ যায়, তেতিয়াহ'লে তাৰ পাৰ্চেণ্টেজটো কমি যাব, হেৰাই যোৱা পাৰ্চেণ্টেজ কমি যাব। আপোনাৰ টীমত যদি ইমান দিনে লিডাৰ হোৱা নাছিলে, লিডাৰ ক্ৰিয়েট কৰিব পৰা নাছিলে, তেতিয়াহ'লে আপুনি আজিৰ পৰা আপোনাৰ টীমত লিডাৰ ক্ৰিয়েট কৰিব পাৰিব, অৰ্থাৎ আপোনাৰ ডুপ্লিকেশ্যন আপুনি ক্ৰিয়েট কৰিব পাৰিব। যি 4টা কাম আজি আমি কৰি আহিছোঁ, মই কৰি আহিছোঁ, পাৰ্চনেলি মোৰ টীমে কৰি আহিছে, আমাৰ টীমে কৰি আহিছে, আপুনিও যদি কৰে, আপোনাৰ টীমকো যদি এই 4টা কাম কৰিবলৈ একদম লগত থাকি কৰাই, তেওঁলোকক কৰিবলৈ শিকায়, তেতিয়াহ'লে বিশ্বাস ৰাখক, যেনেদৰে আমাৰ আন লিডাৰসকলে ছাকচেছ হ'বলৈ সক্ষম হৈছে, আপুনিও আজিৰ পৰা আপোনাৰ জাৰ্ণিটো বেলেগ হ'ব, আপুনি ছাকচেছৰ দিশত আপুনি গতি কৰিব পাৰিব। এতিয়া আমি জানো আহক, এই ফ'ৰ বেচিকনো কি হয়। এই ফ'ৰ বেচিকৰ প্ৰথম পইণ্টটো হৈছে লিষ্ট মেকিং, অৰ্থাৎ আপুনি এখন নেম লিষ্ট বনাব লাগিব। আপোনাৰ ওচৰত এখন নেম লিষ্ট থকা দৰকাৰ আছে। এতিয়া আমি মেক্সিমামে কি ভাবোঁ জানে, আমি মেক্সিমামে ভাবোঁ আকৌ নামৰ তালিকা এখন কিয় লাগে, নেম লিষ্ট এখন কিয় লাগে।
নেম লিষ্ট এখনৰ কি প্ৰয়োজন আছে, তেনেকৈ আমি এই কথাটোক ইগন'ৰ কৰি দিওঁ। আৰু নেম লিষ্টখন কেনেকৈ বনাব লাগে সেই কথাটো আমি নাজানো। নেম লিষ্ট লাগে বুলি কৈছে, শুনিছোঁ, হৈ গ'ল। আমি যেনেকৈ কাণ জোকাৰ মাৰিলে নাইকিয়া হৈ যায়, তেনেকৈ আমি কাণ জোকাৰি দিছোঁ, শেষ হৈ গ'ল। বাট তেনেকৈ কিন্তু আপুনি যদি কৰে, তেতিয়াহ'লে আপুনি এই ইণ্ডাষ্ট্ৰিত কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। আপোনাক কোৱা হৈছে প্ৰথম কাম কৰিবলগীয়া একদম বি চিৰিয়াছ, একদম আপুনি কৰিবই লাগিব। নকৰিলে কোনো কথাত এইটো মানে আপুনি নকৰাকৈ থাকিলে কেতিয়াও ইয়াত ছাকচেছ হ'ব নোৱাৰিব। আপোনাৰ কাৰণে একদম এইটো বাধ্যতামূলক হয়, লিষ্ট এখন বনাব লাগিব। এই লিষ্টখন আপুনি কেনেকৈ বনাব? লিষ্টখন বনোৱা এটা ফৰ্মুলা আছে। আগতে আমি লিষ্ট বনাবলৈ যেতিয়া আমি শিকিছিলোঁ, মই শিকিছিলোঁ, তেতিয়া আমাক এটা ফৰ্মুলা দিছিলে লিষ্টখন কেনেকৈ বনাব লাগে। এই লিষ্টখনৰ পৰা আমি কি লাভান্বিত হ'ব পাৰোঁ, এই কথাখিনি আমাক তেতিয়া শিকাই দিছিলে। লিষ্টখন আপুনি কিয় বনাব লাগে, প্ৰথম পইণ্টটো মই আপোনালোকক যদি কওঁ, প্ৰথম পইণ্টটো হৈছে এই লিষ্টখনে আপোনাৰ লগত জড়িত হ'বৰ কাৰণে এখন সাম্ভাৱ্য কিছুমান মানুহ আপোনাক দেখুৱাই দিব। হয় তেওঁলোকক ব্যৱসায়টোত জড়িত কৰাব পাৰিব, নহ'লে আমাৰ প্ৰডাক্টছ তেওঁলোকক ইউজ কৰাব পাৰিব। ইয়াত দুটা আপুনি বেনিফিট পাব এই লিষ্টখনৰ কাৰণে। এই লিষ্টখনত যিমান মানুহ আহিব, এই ব্যক্তিসকল আপোনাৰ চকুত, আপোনাৰ ভিতৰৰ পৰা আপুনি এটা কথা ভাবি ল'ব পাৰিব, এই ব্যক্তিসকলক মই কাৰোবাক প্ৰডাক্ট ব্যৱহাৰ কৰাব পাৰিম, নহ'লে মই কাৰোবাক বিজনেছটোলৈ মোৰ পাৰ্টনাৰ হিচাপে আনিব পাৰিম। তো আপুনি ইয়াৰ পৰা দুটা বেনিফিট পাই আছে। প্ৰথম কথা কি ক'লোঁ মই? নাম্বাৰ 1, তেওঁলোকক প্ৰডাক্ট ইউজ কৰাব পাৰিব। নাম্বাৰ 2, তেওঁলোকক কিছুমানক ব্যৱসায়টোলৈ আপুনি আনিব পাৰিব। এইটো হ'ল প্ৰথম বেনিফিট। ইয়াক কোৱা হয় সাম্ভাৱ্য আপোনাৰ বিজনেছ পাৰ্টনাৰ, সাম্ভাৱ্য আপোনাৰ কাষ্টমাৰৰ এখন তালিকা প্ৰথম আপুনি বনালে। এই তালিকাখনত ছেকেণ্ড বেনিফিটটো আপোনাৰ কি হ'ব? আপোনাৰ লিষ্ট হেল্প ইউ টু ষ্টাৰ্ট বিজনেছ ৰাইট ৱে। আপোনাক লিষ্টখনে এই ব্যৱসায়টো ৰাইট ৱেদি আগুৱাই লৈ যোৱাত আপোনাক সহায় কৰিব, ষ্টাৰ্ট কৰাত সহায় কৰিব। কৈছে যিসকল ব্যক্তিৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিত লিষ্ট নাথাকে, তেওঁলোক অন্ধ মানুহৰ দৰে হয়। অন্ধ মানুহে যেনেকৈ একো দেখা নাপায়, যেনিয়ে তেনিয়ে তেওঁলোকে যদি আপুনি এৰি দিয়ে, যাবলৈ দিয়ে, তেতিয়াহ'লে তেওঁলোকে যেনি তেনি গুচি যাব ন, তেওঁলোকে দেখা নাপায়। তো এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি যাৰ লগত লিষ্ট নাথাকে, তেওঁলোক অন্ধ মানুহৰ দৰে হয়। তো আপুনি অন্ধ মানুহৰ দৰে হৈ ইয়াত ছাকচেছ হ'ব নোৱাৰিব। আপুনি যদি অন্ধ মানুহক যেনেকৈ হাতত এডাল লাখুটি দিলে সেইডাল দি আগুৱাই গুচি যাব পাৰে, ঠিক তেনেদৰে আপুনি লিষ্টখন লৈ পেলাই আপুনি এই ব্যৱসায়টোত আগুৱাই গুচি যাব পাৰিব। ছেকেণ্ড যদি মই ক'বলৈ যাওঁ, এখন ডাঙৰ লিষ্টে আপোনাক যেতিয়া ডাঙৰ লিষ্টৰ এখন প্ৰস্পেক্ট লিষ্ট আপোনাৰ লগত থাকিব, ডাঙৰ লিষ্ট এখন আপোনাৰ লগত থাকিব, তেতিয়া কি হ'ব? সেই লিষ্টখনে আপোনাক সদায় মটিভেট কৰি ৰাখিব। কেনেকৈ মটিভেট কৰিব চাওক, ধৰক আপোনাৰ হাতত কেইজনমান মানুহৰ এখন লিষ্ট আছে। সেই মানুহখিনিৰ ওচৰত আপুনি গ'ল, সেই মানুহখিনিক আপুনি প্ৰডাক্ট ইউজ কৰালে, এতিয়া মানুহ নাইকিয়া হৈ গ'ল। তেতিয়া আপোনাৰ মনত কি আহিব? মোৰতো মানুহ নাইকিয়া হৈ গ'ল, মই এতিয়া কাৰ ওচৰলৈ যাম? তেনেকুৱা ভাৱ আহিবনে নাই? যদি আপোনাৰ হাতত দীঘল লিষ্ট এখন আছে, 100, 150, 200, 300, 400, 500 মানুহৰ লিষ্ট এখন আছে, তেতিয়াহ'লে আপুনি প্ৰথম ধৰক মাহত 10, 20, 30 জনক দি দিলে, আপোনাৰ আৰু হাতত কিমান হ'ল? বহুত মানুহ আপোনাৰ আছেই লিষ্টত। গতিকে আপোনাৰ কি হ'ব? সেই বেছি মানুহৰ লিষ্টখনে আপোনাক হতাশাত নেপেলায়, নিৰাশাত নেপেলায়। আপোনাৰ হাতত যিহেতু মানুহ আছে, আপুনি বেলেগ বেলেগ মানুহৰ ওচৰলৈ যোৱাৰ আপুনি সুবিধা পাব। লিষ্ট কেন বি ইউজ এজ এ টুল ফৰ চেলছ ক্লজিং ডিউৰিং ফ'ল' আপ। লিষ্টে আপোনাক আৰু এটা সহায় কৰিব। লিষ্টে কি কৰিব? আপোনাক টুলছ হিচাপে আপুনি লিষ্টখনক ব্যৱহাৰ কৰিব পাৰিব। এই যে দীঘলীয়া আপুনি তালিকাখন বনালে, আপুনি ধৰক কোনোবা এখন গাঁৱলৈ গ'ল, সেই গাঁৱত আপোনাৰ এজন বন্ধু আছে। সেই বন্ধুজনৰ লগত আপুনি ক'লে যে মই তোমাৰ নামটো এই লিষ্টখনত যে ভৰাইছোঁ, চোৱা তোমাৰ নাম ইমান নম্বৰত আছে। আপুনি বন্ধুজনক লিষ্টখন দেখালে, দেখুৱাৰ পিছত তেওঁৰ লগত কথা বতৰা পাতিলে, আৰু শেষত আপুনি এই যে টুলছ হিচাপে ব্যৱহাৰ কৰিব, আপুনি কি ক'ব? এইটো চবতকৈ ডাঙৰ কথা। শেষত আপুনি ক'ব পাৰে যে চোৱা, ইয়াত যে তোমালোকৰ গাঁৱতেই মোৰ 10জন মানুহৰ নাম এই লিষ্টখনত লিখা আছে। মই প্ৰথম তোমাৰ লগত কথা পাতিছোঁ,
তুমি যদি জড়িত হৈ যোৱা পিছত মই এই 9জন মানুহৰ লগত যে কথা পাতিম তেওঁলোক যদি ব্যৱসায়টোলৈ আহে মই কিন্তু তোমাৰ লগতে তেওঁলোকক জড়িত কৰাই দিব পাৰিম। চাওক, মানুহ সদায় আশাবাদী, মানুহে সদায় আশা কৰে যে তেওঁ কিবা এটা যদি সহায় পায়, হেল্প পায়, মানুহ তেনেকুৱা চিন্তাৰ ভিতৰত সদায় থাকে। যেতিয়া আপুনি সেইটো দেখাই দিব ন, এই প্ৰথম যিজন বন্ধুক আপুনি দেখাই আছে তেওঁৰ ভিতৰত কমচে কম এটা পজিটিভিটি আহিব আৰু তেওঁ হয়তো সেই পজিটিভিটিৰ কাৰণে আপোনাৰ লগত ব্যৱসায়টোত জড়িত হৈ যাব। সেইকাৰণে কৈছে লিষ্টক আপুনি টুলছ হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু ক্লজিঙৰ ক্ষেত্ৰত আপুনি ফ'ল' আপৰ ক্ষেত্ৰত আপুনি ইয়াৰ পৰা খুব সুন্দৰ সহায় আপুনি ল'ব পাৰে। তো এই সুবিধাখিনিৰ জৰিয়তে কৈছে যদি আপুনি বিচাৰে আপোনাৰ দৰে টীম, আপোনাৰ টীমটোৱে যেনেকৈ আপুনি দীঘলীয়া লিষ্ট এখন বনাইছে ধৰক, আপুনি যদি বিচাৰে আপোনাৰ টীমৰ প্ৰত্যেকজন মেম্বাৰে তেনেকুৱা লিষ্ট এখন বনাওক, তেতিয়াহ'লে প্ৰথম কামটো আপুনি কৰিব লাগিব। কিন্তু ইয়াত বেলেগ বেলেগ কৰ্মক্ষেত্ৰত মই ক'বলৈ নাযাওঁ, ডাইৰেক্ট চেলিঙত কি হয় জানে, আপুনি যিটো কৰিব দিব সেইটো কিন্তু আপোনাৰ টীমে নকৰে। আপুনি যিটো কৰিব দিব আপোনাৰ টীমে সেইটো নকৰে, আপুনি যিটো কৰি দেখুৱাব আপোনাৰ টীমে সেইটোহে কৰে। এইটো আমি ইমান দিনে আজি চাওক, মই এই ব্যৱসায়টোত অলমষ্ট 8 years মই পাৰ কৰিছোঁ। মোৰ 8 বছৰ অভিজ্ঞতাৰ পৰা মই আপোনাৰ লগত এই কথাখিনি পাতি আছোঁ। মই অন্য এটা প্ৰফেশ্যনত আছিলোঁ আৰু তাৰ লগত মই ব্যৱসায়টো পাৰ্ট টাইম ষ্টাৰ্ট কৰি বৰ্তমান সময়ত আজি মই এটা ভাল জেগাত আছোঁ। আজি মই ইয়াৰ পৰা এটা হেণ্ডচাম ইনকাম প্ৰতি সপ্তাহে প্ৰতি মাহে মই ল'বলৈ সক্ষম হৈছোঁ। সেইকাৰণে মই আপোনাৰ লগত এই কথাখিনি পাতি আছোঁ। তো মোৰ লগত যিখিনি হৈ আহিছে ডেফিনেটলি আপোনাৰ লগতো সেইখিনিয়ে হ'ব, হয়নে নহয় কওক? আপোনাৰ লগতো সেইখিনিয়ে হ'ব। সেইকাৰণে মই আপোনাৰ লগত পাতিবলৈ সুবিধা, মই আপোনাক দেখাই দিবলৈ সুবিধা হৈছে। লিষ্টখন কেনেকৈ বনাব তাত অলপ মই কথা পাতিম। কৈছে ৰাইট দ্য নেম অফ এভৰি ছিংগল পাৰ্চন ইউ ন'। কৈছে আপুনি নেম লিষ্টখন লিখক আৰু আপুনি জানা প্ৰত্যেকজন ব্যক্তিৰ নাম লিখক, আপুনি চিনি পোৱা প্ৰত্যেকজন ব্যক্তিৰ নাম লিখক। ইয়াত কি হয় জানে, আপুনি এতিয়া কথাটো ক'ত আহি যাব চাব, আপুনি যেতিয়া লিখিব ধৰিব লিষ্টখন তেতিয়া আপোনাৰ মনত প্ৰশ্ন আহিব, ই কৰিব জানো, ই ল'ব জানো, ইয়াক কম জানো। আপোনাৰ মনত জাষ্টিফাই ষ্টাৰ্ট হৈ যাব। আপুনি নিজে নিজে জাজমেণ্ট কৰিবলৈ লৈ ল'ব। প্ৰি জাষ্টিফাই বুলি কয় এইটো, প্ৰি-জাজ আপুনি কৰিবলৈ লৈ ল'ব। আপুনি এই ব্যৱসায়টোত এটা কথা একদম ক্লিয়াৰ হৈ যাওক, প্ৰি-জাজমেণ্ট আপুনি কেতিয়াও নকৰিব। কোনে ল'ব, কোনে নল'ব, কোনে কৰিব, কোনে নকৰিব, সেয়া কথা আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিয় লিষ্টখন লিখোঁতে আপোনাৰ তাতে কিবা পইচা লাগিব নাই? একো পইচা নালাগে, আপোনাক লিখিব দিছে লিখক। আৰু এই ব্যৱসায়টোত মই আপোনালোকক এটা বহুত ডাঙৰ এটা কথা কওঁ, ইয়াত আপুনি বহুত স্মাৰ্ট হোৱাৰ প্ৰয়োজন নাই, বহুত জ্ঞানামি দেখুওৱাৰ প্ৰয়োজন নাই। ইয়াত আপুনি সাধাৰণ হৈ যাওক। আপুনি ইয়াত যদি সাধাৰণ হ'ব পাৰে তেতিয়াহ'লে আপুনি ইয়াত অসাধাৰণ এচিভমেণ্ট ইয়াৰ পৰা ল'ব পাৰে। মই ব্যৱসায়টোত দেখিছোঁ যিমান চালাক মানুহ আছে, স্মাৰ্ট মানুহ আছে আৰু তাত ফেইলৰ পাৰ্চেণ্টেজ তেওঁলোকৰ ভিতৰত বেছি আছে। ইয়াত যিমান সৎ আৰু সাধাৰণ মানুহ তেওঁলোকৰ ইয়াত ডাঙৰ ডাঙৰ এচিভমেণ্ট আছে, তেওঁলোকে ডাঙৰ সফলতা পাইছে। মোৰ এই কথাটোত আপুনি হয়নে নহয় নিজে অধ্যয়ন কৰি চাওক, নিজে চোৱা চিতা কৰি চাওক, তেতিয়া আপুনি গম পাই যাব এই কথাটো সঁচা নে মিছা। এতিয়া আহক, এই নেম লিষ্টখন বনোৱা এটা ফৰ্মুলা আপুনি এপ্লাই কৰিব পাৰে। প্ৰথম হৈছে ফ্ৰেণ্ডছ ফৰ্মুলা, FRIENDS, ফ্ৰেণ্ডছ ফৰ্মুলা। প্ৰথম এফটোৱে বুজাইছে ফেমিলি আৰু আপোনাৰ বন্ধুৰ নাম। প্ৰথম এফটোৱে আপোনাৰ ফেমিলি মেম্বাৰসকলৰ নাম লিখিব দিছে আৰু আপোনাৰ বন্ধু যিমান আছে, বন্ধু বান্ধৱী চবৰ নাম ইয়াত লিখিব দিছে। ছেকেণ্ড আৰটোৱে বুজাইছে ৰিলেটিভছ, আপোনাৰ আত্মীয় কুটুম তেওঁলোকৰ নাম আপুনি এই লিষ্টখনত ভৰাব পাৰে। নেক্সট কৈছে আইটোৱে কৈছে ইনষ্টিটিউচনেল ফ্ৰেণ্ডছ, আপোনাৰ পঢ়ি থকা বন্ধুবৰ্গ যিবিলাক আছিল পঢ়াৰ সময়ত তেওঁলোকৰ নামখিনি আপুনি ইয়াত ভৰাব পাৰে। ইটোৱে কৈছে এমপ্লয়, আৰু আপোনাৰ চকুত যদি
চৰকাৰী বেচৰকাৰী অনুষ্ঠানত চাকৰি কৰি থকা কোনোবা ব্যক্তি আছে তেওঁলোকৰ নামটো আপুনি লিষ্টখনত ভৰাই ল'ব পাৰে। এনটোৱে কৈছে নেইবাৰ্ছ, আপোনাৰ ওচৰ চুবুৰীয়াসকলৰ নাম আপোনাৰ লিষ্টখনত আপুনি ভৰাব পাৰে। ডিটোৱে কৈছে ডক্টৰছ, আৰু মই ইয়াৰ লগত এটা এড কৰি দিম ডিয়াৰ্ছ, আপোনাৰ চিনাকি ডক্টৰসকলৰ নাম আপুনি ইয়াত ভৰাব পাৰে। আৰু আপোনাৰ যদি কোনোবা মৰমৰ মানুহ তেনেকুৱা আপোনাৰ আছে তেওঁলোকৰ নামটো আপুনি এই লিষ্টখনত ভৰাই ল'ব পাৰে। এছটোৱে কৈছে ষ্ট্ৰেঞ্জাৰ্ছ মানে আপোনাৰ অচিনাকি ব্যক্তি। আপুনি ক'ৰবালৈ গৈছে, বাছ ষ্টেণ্ডত গৈ ৰৈ থাকোঁতে, বাছত গৈ থাকোঁতে লগ পাইছে তেনেকুৱা মানুহ, ট্ৰেইনত গৈ থাকোঁতে লগ পাইছে তেনেকুৱা মানুহ, ট্ৰেইনৰ টিকেট কাটোতে লগ পাইছে তেনেকুৱা মানুহ, প্লেনত যাবলৈ ৰৈ থাকোঁতে প্লেটফৰ্মত যাওঁতে লগ পাইছে তেনেকুৱা মানুহ। সেই ব্যক্তিসকল কৈছে আপুনি যদি তেওঁলোকৰ লগত চিনাকি হৈছে, ইয়াত 3 ফিট এটা ফৰ্মুলা, 3 ফুট, ধৰি লওক আপুনি য'ত থিয় হৈছে তাৰ পৰা আশে পাশে 3 ফুট জেগাত যদি কোনোবা অচিনাকি মানুহ ৰৈ আছে, তেতিয়াহ'লে এই ব্যৱসায়টোত আপুনি সেই মানুহজনক আনিবৰ কাৰণে সেই অচিনাকি ব্যক্তিজনৰ লগত আপুনি নিজেই হাই হেল্ল' কৰি চিনাকি হোৱাৰ প্ৰয়োজন আছে। আপোনাৰ 3 ফুটৰ ভিতৰত যিমান মানুহ থাকে তেওঁলোকৰ লগত চিনাকি হৈ, তেওঁলোকৰ লগত যেনেদৰে নাম্বাৰ ল'ব লাগে, চিনাকি হ'ব লাগে, তেনেকৈ চিনাকি হৈ আপুনি যদি তেওঁৰ নামটো আপোনাৰ লিষ্টখনত ভৰাই লয়, তেতিয়াহ'লে আপোনাৰ লিষ্টখনত এখন শক্তিশালী লিষ্ট হ'ব। এতিয়া কথা হ'ল, মই আপোনালোকক এই যে ফ্ৰেঞ্চ ফৰ্মুলা দিলোঁ, ইয়াৰ লগত আৰু এটা আইডিয়া দিম। এই আইডিয়াটো একদম মানে সাধাৰণভাৱে আপুনি যদি চিন্তা কৰি চায়, এই আইডিয়াটোতো আমাৰ টীমত বৰ্তমান আমি বহুত তেনেকুৱা নতুন পুৰণা ডিষ্ট্ৰিবিউটৰ্ছসকলক এই আইডিয়াটোত আমি লিষ্ট বনাবলৈ দিছোঁ আৰু সফল হৈছে, আৰু তেওঁলোকৰ লিষ্টখন আগৰ তুলনাত বহুত ডাঙৰ লিষ্ট এতিয়া হৈছে। এই আইডিয়াটোক কোৱা হয় স্মাৰ্ট আইডিয়া। স্মাৰ্ট আইডিয়া মানে কি চাওক, স্মাৰ্টফোন, আপোনাৰ হাতত আজিৰ দিনত প্ৰত্যেকজন মানুহৰ হাতত এটা স্মাৰ্টফোন থাকে, আৰু সেই স্মাৰ্টফোনটোত আপুনি গম নোপোৱাকৈ 600, 700, 1000, 2000 মানুহৰ নাম থাকে। আৰু এই আপোনাৰ হাতত থকা স্মাৰ্ট মোবাইলটোত যিবিলাক নাম আছে, এই প্ৰত্যেকজন মানুহ আপোনাৰ লগত, এই যে মই ফ্ৰেঞ্চ ফৰ্মুলা কৈছোঁ, ইয়াৰ ভিতৰত সোমাই থকা মানুহেই আছে। আৰু কিছুমান মানুহ আৰু ইয়াত মেক্সিমাম মানুহ আপুনি ভালকৈ চিনি পোৱা, ভালকৈ জানা সেই ব্যক্তিসকল এই আপোনাৰ মোবাইলটোত সোমাই আছে। এতিয়া কথা হ'ল, এই মোবাইলটোৰ পৰা যদি আপুনি লিষ্টখন বনাবলৈ ষ্টাৰ্ট কৰে, তেতিয়াহ'লে আপুনি এনেই যদি বনালেহেঁতেন 100 মানুহৰ লিষ্ট, আৰু মোবাইলটো উলিয়াই পেলাই যদি বনায়, তেতিয়াহ'লে আপুনি মিনিমাম 300, মিনিমাম 500 তেনেকুৱা মানুহৰ আপুনি লিষ্ট এখন আপুনি বনাই পেলাব পাৰিব। হয় নে নহয় এপাক চিন্তা কৰি চাওক। আপুনি মোবাইলটোৰ প্ৰত্যেকজন মানুহক এতিয়ালৈকে আপুনি কৰা ব্যৱসায়টোৰ কথা কোৱা নাই। মই কি কথা কৈছোঁ বুজি পাইছে আপুনি? এতিয়ালৈকে আপোনাৰ মোবাইলত থকা প্ৰতিজন মানুহক আপোনাৰ ব্যৱসায়টোৰ বিষয়ে আপুনি জনোৱা নাই। আপোনাৰ কোম্পানী প্ৰডাক্টছ, আপুনি কাম কৰি থকা কোম্পানীটো, এই কোম্পানীটোৰ প্ৰডাক্টছ যে ইমান ভাল ভাল প্ৰডাক্টছ আছে, এই প্ৰডাক্টছখিনিৰ বিষয়ে আপুনি আপোনাৰ মোবাইলত থকা ব্যক্তিসকলক আজিলৈকে আপুনি দেখুওৱা নাই। আপুনি ভাবাই নাই তেওঁলোকক দেখাব পাৰি, আপুনি ভাবাই নাই তেওঁলোকক বিজনেছলৈ আনিব পাৰি। আপুনি কিন্তু এই নভবা নুশুনাৰ কাৰণে গোটেই পৃথিৱীখন মহতিয়াই আছে। কৈছে এজন মানুহক ক'লে হীৰা মূল্য বহুত বেছি, হীৰা, ডায়মণ্ডৰ মূল্য বহুত বেছি। তুমি যে ইমান খেতি বাৰী কৰি আছা, সেই মানুহজনৰ বহুত মাটি বাৰী আছিলে, তুমি যে ইমান খেতি বাৰী কৰি আছা, এই ইমান খেতি বাৰী কৰি কি লাভ আছে? ইয়াৰ পৰা কি লাভ পোৱা তুমি? কিমাননো কি হ'ব ইয়াৰ পৰা? বহুত গৰু ছাগলী এইবিলাকো পুহিছে, তোমাৰ ইমান কষ্ট কৰি থকা এই গৰু ছাগলীৰ লগত ইমান বছৰৰ পৰা দেখি আহিছোঁ, তুমি কি পাইছা? তুমি একো লাভ নাই। ইয়াৰ সলনি তুমি হীৰা বিচাৰিবলৈ লোৱা। যদি তোমাৰ তাত এডোখৰ হীৰা থাকে নহয়, তেতিয়াহ'লে তোমাৰ এই যিমান সম্পত্তি আছে তাতকৈ বহুত বেছি ধনী মানুহ তুমি হৈ যাবা, তাতকৈ বেছি সম্পত্তিৰ গৰাকী তুমি হৈ যাব পাৰিবা। এতিয়া এই মানুহজনে কি কৰিলে, নিজৰ চব মাটি বাৰী গৰু ছাগলী চব এজন মানুহক গতাই দিলে, মানুহজনক বেচি পেলাই তেওঁ ঘৰ বাৰী এৰি থৈ তেওঁ হীৰা বিচাৰিবলৈ গুচি গ'ল। গোটেই পৃথিৱী ঘূৰিলে হীৰা বিচাৰি গোটেই পৃথিৱী ঘূৰিলে। ঘূৰি তেওঁ কি হ'ল, শেষত হীৰা বিচাৰি নেপাই পেলাই তেওঁ কোনোবা এখন দেশত, মই এতিয়া এই দীঘলীয়া নকৰোঁ, কোনোবা এখন দেশত গৈ তেওঁ মৃত্যু হৈ গ'ল। আৰু মৃত্যু হোৱাৰ পিছত তেওঁ তাতে শেষ হৈ গ'ল। এই যিজন মানুহে তেওঁক হীৰা আইডিয়াটো দিছিলে,
সেই মানুহজন এদিন তেওঁ য'ত ঘৰ আছিল পুৰণা সেই ঘৰলৈ আহিলে, আহি পেলাই দেখিলে সেই যে মাটি বাৰী যাক বেচি পেলাইছিলে সেই মানুহজনে কিনি ল'লে ন, তাৰ ঘৰ দুৱাৰ চব কিনি ল'লে। এই ঘৰটোত এতিয়া নতুন মানুহে ঘৰ থাকে, নতুন গৰাকী হৈ গ'ল। এতিয়া সেই বেপাৰীজনে যিজনে হীৰা আইডিয়া দিছিলে তেওঁ আহিলে এদিন ইয়াত খবৰ ল'বলৈ যে মানুহজন হীৰা কথা কৈছিলোঁ, তেওঁ ঘৰলৈ ঘূৰি আহিল নে নাই চাংগৈ। আৰু এতিয়া ঘৰত আহি সোমাই পেলাই দেখিলে যে এটা চুকত এডোখৰ পাথৰ চিকমিকাই আছে। আৰু এই এতিয়া নতুন যি গৰাকী হ'ল এওঁলোকে কি কৰিলে, সেই তেওঁলোকৰ বাৰী পিছচাইডে এটা জুৰি আছে, সদায় তাদি পানী অহা যোৱা কৰি থাকে পাহাৰৰ পৰা, আৰু তাতে বহুত পাথৰ আছে। এই পাথৰটো চিকমিকাই থকা দেখা পাই ঘৰত সজাবলৈ লৈ আহিলে। ঘৰত আনি সজাই এই চুকতে থৈ দিছে, চিকমিকাই থাকে, ভাল লাগে। এতিয়া এই গৰাকীয়েও গম নাপায় যে এডোখৰ হীৰাৰ টুকুৰা হয়। এই বেপাৰীজন আহি পেলাই যেতিয়া দেখিলে ঘৰৰ চুকত, দেখা পাই সুধিলে যে এওঁ যে বিদেশলৈ যে গৈছিল হীৰা বিচাৰি, তেওঁ ঘূৰি আহিল নেকি? তেতিয়া এই গৰাকীয়ে কৈছে, নাই ঘূৰি অহা নাই নহয়, তেওঁতো চব বেছি কৰি গুচি গ'ল। তেতিয়া বেপাৰীজনে ক'লে যে যদি তেওঁ ঘূৰি অহা নাই, এই হীৰা টুকুৰাটো ইয়াত যে আছে কোনে আনিলে? তেতিয়া এই মানুহজনে ক'লে, নহয় মই পিছচাইডে যেতিয়া গৰু এৰাল দিব গৈছিলোঁ তেতিয়া জুৰিৰ পাৰতেই এই পাথৰটো পালোঁ, চিকমিকাই থকা দেখি মই ঘৰত ভাল লাগিব বুলি সজাবলৈ লৈ আহিলোঁ। চাওক, মই ইয়াৰ পৰা কি বুজাব বিচাৰিছোঁ আপোনালোকে, যে এই যিজন মানুহে বেছি কৰি গুচি গ'ল তেওঁ ঘৰৰ বাৰী পিছচাইডেই এই হীৰা পৰি আছিলে, চিকমিকাই আছিলে, কিন্তু তেওঁ চিনি নেপালে। গোটেই পৃথিৱীখন বিচাৰি গৈছে হীৰা আনিবলৈ, গোটেই পৃথিৱী বিচাৰি ঘূৰি ফুৰিছিলে আৰু শেষত মৃত্যুমুখত পৰিলে। বাট নিজৰ ঘৰত নিজৰ মাটিতেই হীৰা দম পৰি আছিলে, তেওঁ দেখা নাপালে। তেতিয়া বেপাৰীজনে ক'লে, এনেকুৱা আৰু আছে নেকি তাত? তেতিয়া মানুহজনে বেপাৰীজনক লৈ গ'ল পিছচাইডে, গৈ দেখুৱাইছে এই গোটেই হীৰাই ভৰি আছে, টুকুৰা চিকমিকা আছে গোটেইখন। তো চাওক, নিজৰ মাটি, নিজৰ বাৰী, নিজৰ বাৰী পিছচাইডে জুৰি দি পানী গৈ থকা জুৰিত তাতেই হীৰা ভৰি আছিলে, বাট তেওঁ চিনি নাপালে। এতিয়া আমাৰ গতিও সেইটো হৈছে। আমাৰ হাততেই এটা স্মাৰ্ট মোবাইল আছে, তাত মানুহে ভৰি আছে। এই ইণ্ডাষ্ট্ৰিটোত আটাইতকৈ ডাঙৰ সম্পত্তি হৈছে মানুহ। আপোনাৰ হাতত মোবাইলটোত মানুহৰ নামে ভৰি আছে, চব আপোনাৰ চিনাকি মানুহ, বাট আপোনাৰ হাতত থকা মোবাইলটো চিনাকি মানুহখিনিক আপুনি গুৰুত্ব নিদি আপুনি গোটেই পৃথিৱীখন মানুহ বিচাৰি ঘূৰি আছে। চাওক, সেইজন মানুহৰ নিচিনা আমিও এদিন মানুহ বিচাৰি হীৰা বিচাৰি তেওঁ গৈছিলে, আমি কিন্তু মানুহ বিচাৰি ঘূৰি এদিন হয়তো আমিও মৃত্যুমুখত পৰি যাম। বাট সেইটো নহ'বৰ কাৰণে আজি আপুনিয়ে চকুহাল মেলি, আপুনিয়ে ভালকৈ বুজি লৈ পেলাই আপোনাৰ মোবাইলটো খুলি চাওক, তাতে বহুত হীৰা, বহুত ডায়মণ্ড আপোনাৰ মোবাইলৰ ভিতৰত সোমাই আছে। তেওঁলোকৰ নাম লিখক, তেওঁলোকক ব্যৱসায়লৈ আনক, আৰু তেওঁলোকক আপুনি আমাৰ ইণ্ডাষ্ট্ৰিত ডায়মণ্ড বনাওক। আপুনিও জিলিকিব, তেওঁলোকো জিলিকি থাকিব। মাই ডিয়াৰ ফ্ৰেণ্ডছ, কথাখিনি আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, বাট মই এটাই বুজি পাওঁ, আপুনি যদি ব্যৱসায়টোত জিলিকিব বিচাৰিছে তেতিয়াহ'লে আপুনি গোটেই পৃথিৱী ঘূৰা দৰকাৰ নাই। আপোনাৰ ওচৰত হীৰা আছে, ডায়মণ্ড আছে, সেইখিনি আপুনি চিনি পাওক, তেওঁলোকক পলিচ কৰক, তাৰ পৰা চাইনিং আহিব। ডেট মিনছ এইটো ক'ব বিচাৰোঁ, আপোনাৰ হাতত থকা মোবাইলটোৰ মানুহখিনি আপোনাৰ লিষ্টত ভৰাওক, তেওঁলোকক বিজনেছৰ কথা পাতক, তেওঁলোকক প্লান দেখাওক, প্ৰডাক্টছ দিয়ক, ফ'ল' আপ কৰক, তেওঁলোকক ব্যৱসায়লৈ আনক, তেওঁলোকক কাম শিকাওক, 4 বেচিক শিকাওক। ডেট মিনছ তেওঁলোকক পলিচ কৰক, 4 বেচিক কেনেকৈ কৰিব লাগে তেওঁলোকক শিকাওক, তেওঁলোকক কৰাওক, তেওঁলোকো জিলিকিব, আপুনিও জিলিকিব পাৰিব। তো লিষ্ট বনাবৰ কাৰণে মই ভাবোঁ ইয়াতকৈ আৰু বেছিকৈ কথা পতাৰ প্ৰয়োজন নাই। এনেদৰে আপুনি লিষ্টখন তৈয়াৰ কৰি লওক। আপোনাৰ লিষ্টখন আপোনাৰ কাৰণে মেটেৰিয়েলছ হয়। যেনেকৈ বেলেগ ইণ্ডাষ্ট্ৰিত প্ৰডাক্টছ তৈয়াৰ কৰিবৰ কাৰণে মেটেৰিয়েলছ লাগে, কেঁচা সামগ্ৰী লাগে, তেনেকৈ আপোনাৰ ইণ্ডাষ্ট্ৰি, আপোনাৰ ব্যৱসায়টো গ্ৰ'থ ডাঙৰ কৰিবৰ কাৰণে আপোনাৰ মেটেৰিয়েলছ হৈছে মানুহ। আপোনাৰ লিষ্টখন, আপোনাৰ হাতত থকা মানুহখিনি। তো এনেদৰে আমি লিষ্টখন তৈয়াৰ কৰি আমি নিজক মজবুত কৰিব পাৰোঁ। এতিয়া ছেকেণ্ড পইণ্টটো হৈছে ইনভিটেশ্যন। আপুনি ছেকেণ্ড কামটো কৰিব লাগিব, মানুহক ইনভাইট কৰিব লাগিব। ইনভাইট কেনেকৈ কৰিব আৰু ক'লৈ কৰিব?
তো এই কথাটো চবতকৈ ডাঙৰ কথা, ইনভাইট আমি কৰিব নাজানো আৰু ইনভাইট কৰিব নজনাৰ কাৰণে আমি কেতিয়াবা হতাশাত ভুগি যাওঁ। ধৰক আপোনাৰ ঘৰত বিয়া এখন পাতিছে, তাৰ কাৰণে আপুনি এখন লিষ্ট তৈয়াৰ কৰিছে, সেই লিষ্টত থকা মানুহখিনিক আপোনাৰ ঘৰৰ বিয়ালৈ ইনভাইট কৰিব। আপুনি কেনেকৈ ইনভাইট কৰিবলৈ যায়? আপুনি গৈ কয় ন, আমাৰ ঘৰত এনেকুৱা ইমান তাৰিখে ইমান সময়ত ইমান সময়ৰ পৰা ইমান সময়লৈকে মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো এনেকৈ শুভ বিবাহ দিন ধাৰ্য কৰা হৈছে, তো অমুক ডেটত আপুনি যদি উপস্থিত থাকে আমি নথৈ আনন্দিত হ'ম। আপোনাক যদি তাত এপাক দেখা পাওঁ আমাৰ খুব ভাল লাগিব। এই পইণ্টটো কিন্তু মনত ৰাখিব। কি বুলি ইনভাইট কৰিছোঁ আমি? যে মোৰ ঘৰত এনেকৈ মোৰ ছোৱালীজনী বা মোৰ ল'ৰাটো অমুক দিনা এনেকৈ বিবাহ দিন ধাৰ্য কৰা হৈছে, ইমান সময়ৰ পৰা ইমান সময়ত ছোৱালী ঘৰ বা ল'ৰা ঘৰৰ মানুহ আহিব। তো আপোনাক যদি আমি সেই দিনটোত আপোনাক যদি এপাক দেখা পাওঁ, আপুনি যদি এপাক যায় দেখা দিবৰ কাৰণে, তো খুব ভাল লাগিব, আমি যথেষ্ট সুখী হ'ম, আপুনি আহিব বুলি আমি বাট চাই থাকিম। তো তেনেকৈ আপুনি সুন্দৰকৈ মানুহজনক ইনভিটেশ্যন দিব পাৰে, হয়নে নহয়? আৰু তেতিয়া সেই মানুহজন আপোনাৰ ঘৰলৈ আহে, আপুনি তেওঁ যিখিনি সা শুশ্ৰূষা কৰিব লাগে কৰি দিয়ে। তেনেকেই আপুনি ইয়াতো আপুনি ইনভিটেশ্যন দিব পাৰে। তো ইনভিটেশ্যন দিবলৈ আপোনাৰ হাতত যে সেই লিষ্টখন বনাইছিলে, ফ্ৰেণ্ডছ ফৰ্মুলা, স্মাৰ্ট ফৰ্মুলা মোবাইলৰ পৰা, সেই লিষ্টৰ মানুহখিনিক আপুনি ইনভিটেশ্যন দিব। ক'লৈ দিব? এতিয়া ধৰক উইকলি আপোনাৰ কোম্পানী উইকলি প্ৰগ্ৰেম হয়, সেই উইকলি প্ৰগ্ৰেমত তাতে কোনোবা এজন ব্যক্তিয়ে বিজনেছ প্লানটো দেখায়, কোনোবা এজন ব্যক্তিয়ে তাতে প্ৰডাক্টছৰ বিষয়ে জনায়, আৰু বহুত এচিভাৰক তাত চেলিব্ৰেট কৰা হয়। তাত কিছুমান লিডাৰ্ছ আহে, তেওঁলোকে এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰে, হয়নে নহয়? আৰু কিছুমানে কি এচিভ কৰিলে এচিভমেণ্ট শ্বেয়াৰ কৰে, আৰু পিছত শেষত গৈ তেনেকুৱা 2-3জন লিডাৰ থাকে, লাষ্টত এজন লিডাৰে ক্লজিং স্পীচ দিয়ে। তাত চাওক, আপুনি কৰিবলগীয়া গোটেইখিনি কাম তাত লৈ যোৱাৰ পিছত আপুনি নকৰিলেও হয়, তাত বেলেগ লিডাৰ্ছে আপুনি কথা পাতাতকৈ বেলেগ ধৰণে সুন্দৰকৈ পাতি আপুনি নিয়া মানুহজনক পিকচাৰখন ক্লিয়াৰ কৰি দিয়ে যে ইয়াত কাম কৰিলে কি পাব, ইয়াত কাম কৰিলে কি হয়, তেওঁলোকে কাম কৰি কি পাইছে, আপুনিও যদি কাম কৰে ভৱিষ্যতে আপুনি কি পাব, তেওঁলোকে টাইম ফ্ৰীডম পাইছে, মানি ফ্ৰীডম পাইছে, ফেমিলি ছিকিউৰিটি হৈছে, বিদেশলৈ যোৱাৰ সুবিধা পাইছে, লগতে সমাজ সেৱা কৰিব পাৰিছে। এই গোটেই কথাখিনি যেতিয়া এজন ব্যক্তিয়ে তাত গৈ শুনিব, ডেফিনেটলি সেই মানুহজনৰ যিটো মাইণ্ডছেটটো সলনি হ'ব। আৰু এজন মানুহৰ যেতিয়া মাইণ্ডছেটটো চেঞ্জ হয় নহয়, মাইণ্ডছেট চেঞ্জ হোৱাৰ পিছত সেই ব্যক্তিজনক আপুনি পিছত যেতিয়া পাব, ব্যৱসায়টো কেনেকৈ কৰিব লাগে ক'ব, সেই মানুহজন আপোনাৰ লগত জড়িত হৈ যাব। ইনভিটেশ্যন দিওঁতে মনত ৰাখিব, দীঘলীয়া সময় মানুহজনৰ লগত কথা নেপাতিব। ইনভিটেশ্যনৰ সময়ত উইদিন 1-1.5 মিনিটৰ ভিতৰত ইনভিটেশ্যনটো শেষ কৰিব। একদম ডিটেইলছত মানুহজনক নক'ব যে ইনভিটেশ্যন শুড বি ইনভিটেশ্যন, নট প্ৰেজেণ্টেশ্যন। কি হয়, তাক ইনভিটেশ্যনটো আমন্ত্ৰণেই হ'ব লাগে, তাত প্ৰেজেণ্টেশ্যন হ'ব নালাগে, প্লান দেখাই দিব নালাগে। মানুহজনে আপোনাক সুধিব কি কোৱা না, তেতিয়া আপুনি সেই গোটেইখিনি কথা ক'ব নালাগে। আপুনি তেওঁক এটা কথা ধুনীয়াকৈ কৈ দিব পাৰে, এপাক আপুনি আহক, চাওক, ভাল লাগিলে আপুনি ষ্টাৰ্ট কৰিব, বেয়া লাগিলে নালাগে কৰিব। আপুনি যদি ইয়াত আৰু এটা পইণ্ট এড কৰি দিব পাৰে যে চোৱা বন্ধু, তুমিও কাম কৰি আছা, ময়ো বেলেগ কাম কৰি আছোঁ, তুমিও তাৰ পৰা ইনকাম কৰি আছা, ময়ো তাৰ পৰা ইনকাম কৰি আছোঁ, বাট আমি যিটো ইনকাম কৰি আছোঁ সেই ইনকামটোক ছাপোৰ্ট দিবৰ কাৰণে মই যিটো ইনকাম কৰি আছোঁ, মোৰ ইনকামটোক ছাপোৰ্ট দিবৰ কাৰণে মই এই ব্যৱসায়টোৰ লগত জড়িত হ'লোঁ। আৰু জড়িত হোৱাৰ পিছত মই ব্যৱসায়টোৰ পৰা এটা এক্সট্ৰা ইনকাম পাবলৈ ষ্টাৰ্ট কৰিলোঁ, যিটো এক্সট্ৰা ইনকামৰ কাৰণে আজি মোৰ ঘৰখনত মই কিছু সপোন পূৰা কৰিব পাৰিছোঁ, মোৰ প্ৰয়োজনীয়তা মই পূৰা কৰিব পাৰিছোঁ। তোমাকো যদি এক্সট্ৰা ইনকাম লাগে, তুমিও যদি তোমাৰ ইনকামটোক ছাপোৰ্ট দিব বিচাৰা, তেতিয়াহ'লে তুমি আহা মোৰ লগত, তুমি বুজি লোৱা, যদি তুমি তোমাৰ কাৰণে বিজনেছটো হয় বুলি ভাবা তেতিয়াহ'লে কৰিবা, আৰু যদি তুমি ভাবা তোমাৰ কাৰণে বিজনেছটো নহয় তেতিয়াহ'লে মই তোমাক কেতিয়াও জোৰ নকৰোঁ। এই কথাখিনি চমুকৈ পাতিব খালি।
যে তুমি যদি এক্সট্ৰা ইনকাম বিচাৰ আৰু কিছুমান আছে ধৰক তেওঁৰ যথেষ্ট ইনকাম আছে তেওঁৰ লগত কি কৰিব যে চাওক আপোনাৰ যথেষ্ট ইনকাম আছে মই জানো বাট টকা পইচাই চব কিছু নহয় যাক যেনেকৈ ক'ব লাগে চাওক যাক যেনেকৈ ক'ব লাগে এইটো মনত ৰাখিব টকা পইচাই তেওঁৰ কাৰণে চব কিছু নহয় আপোনাৰ কাৰণে হয়তো টকা চব কিছু হ'ব পাৰে কিছুমান মানুহ অলৰেডি কৰোৰপতি আছে তেওঁক ব্যৱসায়টোলৈ কেনেকৈ ইনভাইট কৰিব তেওঁক ক'ব পাৰে যে টকা পইচা আছে আপোনাৰ বাট আমাৰ ইয়াত আহক দেখা পাব টকা পইচাৰ লগত যে পৃথিৱীখনত আৰু এটা বস্তু লাগে মানুহক সেইটো হৈছে মান সন্মান ইয়াত যথেষ্ট মান সন্মান আপুনি পাব আপুনি এনেও সন্মানীয় হয় বাট ইয়াত অহাৰ পিছত নতুন এখন সমাজ পাব নতুন সমাজখনত আপুনি বেলেগ ধৰণে আপুনি ৰেছপেক্ট এণ্ড ৰিকগনিশ্যন আপুনি ইয়াৰ পৰা ল'ব পাৰিব আপোনাক দিব সেইখিনি ইয়াত পচিবিলিটি আছে কিছুমানে সন্মানৰ কাৰণে কাম কৰিব কিছুমানৰ কি হৈছে টকাও আছে সন্মানো আছে তেওঁক আপুনি কি ক'ব তেওঁক ক'ব আপুনি পাৰে যে আপোনাৰ চব আছে বাট আপুনি কিন্তু যলৈ মন যায় তলৈ যাব নোৱাৰে হয়নে নহয় কওক আমি চাওক লাষ্ট টাইম আমি থাইলেণ্ডৰ পৰা ঘূৰি আহিছোঁ আমি ডুবাইৰ পৰা ঘূৰি আহিছোঁ আমি অমুকত গৈছোঁ তো আপুনি ছিংগাপুৰ গৈছোঁ আপুনি য'ত গৈছে আপুনি সঁচাকৈ ক'লে তেওঁক আপুনি ক'ব পাৰে যে আপুনি বিদেশলৈ যদি যাব বিচাৰে কিন্তু আপোনাৰ সময়ৰ অভাৱৰ কাৰণে যাব নোৱাৰে এই ব্যৱসায়টোৱে আপোনাক কিন্তু টাইম ফ্ৰীডম দিব আপুনি আমাৰ এইটো আহি এপাক চাব পাৰে আমাৰ লগত আপোনাৰ দৰে বহুত ব্যক্তিয়ে কাম কৰি আছে তেওঁলোকে আজি বিদেশলৈ বা অন্যান্য যলৈ মন যায় ফেমিলিৰ লগত যাব পৰা সুবিধা পাইছে তো এই তিনিটা পইণ্ট পাতিলোঁ নেক্সট পইণ্টটো আপুনি ক'ব পাৰে যে ইয়াতে চাওক ফেমিলি ছিকিউৰিটি আছে আজি আপুনি মই যিটো কাম কৰি আছোঁ বন্ধু বা তেওঁক যি বুলি আপুনি সম্বোধন কৰে যে যিটো কাম কৰি আছোঁ আপুনি মই যদি নাইকিয়া হৈ যাওঁ তেতিয়াহ'লে এই কামটোৰ পৰা যিটো ইনকাম আহি আছে ইনকামটো আহিব জানো কাইলৈ যদি আপুনি বেমাৰ আজাৰ হৈ পেলাই যদি কাম কৰিব নোৱাৰা হৈ যাওঁ তেতিয়া ইনকাম আহিব জানো আপুনি তেওঁৰ ওচৰত বিভিন্ন ধৰণৰ তেনেকুৱা ক'বলগীয়া 2-3টা পইণ্ট আপুনি থুৰে ঠায়ে কৈ পেলাই কম সময়ৰ ভিতৰত কৈ পেলাই তেওঁ যে ইয়াৰ পৰা কি হয় ইয়াত ব্যৱসায় কৰি পেলাই বহুত মানুহে আজি ফেমিলি ছিকিউৰিটি কৰি দিব পাৰিছে আমাৰ লগত এনেকৈ এজন ব্যক্তি আছিলে তেওঁ মৃত্যু হৈ গ'ল বাট আজি তেওঁ ফেমিলি ইয়াৰ পৰা পেছিভ ইনকাম লৈ থাকিব পাৰিছে এনেকৈ 2-এটা পইণ্ট একদম 1 পৰা 1.5 মিনিটৰ ভিতৰত আপুনি যদি ক'ব পাৰে তেওঁক সেই কথাখিনি কৈ আপুনি ইনভিটেশ্যন আপুনি দিব পাৰে তো এইটো হ'ল ইনভিটেশ্যনৰ ক্ষেত্ৰত আপুনি দেখাব আপুনি পাতিবলগীয়া কথা চমুকৈ সেইখিনি নেক্সট 3 নম্বৰ পইণ্টটো কোৱা হয় STP শ্ব' দ্য প্লান আপুনি আপোনাৰ কামটো কৰিলে কি পাব কেনেকৈ কৰিলে কি পাব কেনেকৈ কৰিব লাগে কি কৰিব লাগে ইনকামটো কেনেকৈ আহে এই দেখাই দিয়াখিনিকেই প্লান প্ৰেজেণ্টেশ্যন বুলি কোৱা হয় তো এই প্লান প্ৰেজেণ্টেশ্যনটো চাওক আপুনি যদি ইনভিটেশ্যন দিলে তেওঁ যদি উইকলি প্ৰগ্ৰাম মান্থলি প্ৰগ্ৰাম বা এৰিয়া প্ৰগ্ৰাম কিবা প্ৰগ্ৰামত আহিলে তাত চাই গ'ল তেতিয়াহ'লেতো বঢ়িয়া কথা আপুনি নেদেখালেও হ'ব বাট যদি তাত চাই যোৱা নাই আপুনি ইনভিটেশ্যন দিয়া মানুহ এজন আহিব নোৱাৰিলে কিন্তু তেওঁক তেতিয়া আপুনি ঘৰত গৈ পেলাই দেখাব লাগিব তেওঁৰ পৰা এটা টাইম ল'ব তেওঁক ক'ব যে তোমাৰ লগত 20 মিনিট সময় বহিম বা আধা ঘণ্টা সময় বহিম আমি দুটা অলপ কথা পাতিম তেতিয়া তেওঁ ঘৰত গৈ পেলাই আপুনি প্ৰেজেণ্টেশ্যনটো দিব লাগিব এইটো 3 নম্বৰ কাম প্ৰেজেণ্টেশ্যনটোত খুব শ্বৰ্ট কৰিব দীঘলীয়া নকৰিব কেতিয়াও 2 ঘণ্টা 2.5 ঘণ্টা বহি তাত লেকচাৰ মাৰি থকাৰ প্ৰয়োজন নাই তেওঁক একদম খুব টু দি পইণ্ট কথাখিনি পাতিব লাগে যে এইটো এনেকৈ কৰিব লাগে এইটো কৰিলে এনেকুৱা ইনকাম হয় তেনেকুৱা হয় আপুনি দেখাই দিলে আৰু যদি তেওঁ প্ৰগ্ৰামত আহিছে তেতিয়াহ'লে তাতে চাই চুটি গৈছে আৰু তেতিয়া 4 নম্বৰ কামটো আপুনি কৰিব লাগিব ফ'ল' আপ মানে হ'ল এজন ব্যক্তিক প্লান প্ৰেজেণ্টেশ্যন দেখুৱাৰ পিছত বা এজন ব্যক্তিয়ে প্ৰগ্ৰাম চাই অহাৰ পিছত বা তেওঁ গোটেই কথাখিনি দেখি কৰি অহাৰ পিছত তেওঁ ঘৰত গৈ ফিজিকেলি লগ কৰাটোক ফ'ল' আপ বুলি কোৱা হয় তেওঁ ঘৰত গৈ তেওঁক ডাইৰেক্ট লগ পোৱাটোক ফ'ল' আপ বুলি কোৱা হয় ফ'ল' আপৰ আৰু এটা মই আপোনালোকক ক'ব বিচাৰোঁ ফ'ল' আপ হৈছে এজন মানুহে এই ব্যৱসায়টো এই প্ৰগ্ৰামত গৈ পেলাই কি দেখি আহিলে তাত কিবা সন্দেহ থাকি গ'ল নেকি আপুনি আপলাইন লৈ গৈ আপুনি গৈ ঘৰত দেখাই আহোঁতে কিবা সন্দেহ থাকি গ'ল নেকি আৰু বুজিবলৈ থাকি গ'ল নেকি সেইখিনিক তেওঁক লগ পাই তেওঁ ঘৰত বহি ক্লিয়াৰ কৰি দিয়াটো স্পষ্টকৈ তেওঁক ছবিখন দেখাই দিয়াটো কেনেকৈ আৰম্ভ কৰিলে কি হ'ব সুবিধা কৰি দিয়াটো
প্ৰডাক্ট যদি লয় কেনেকৈ আপুনি সহায় কৰিব, আপুনি এচুৰেঞ্চ দিয়াটো, তেওঁক ব্যৱসায়লৈ কেনেকৈ আনিব লাগে, সেই গোটেইখিনি কেনেকৈ আহিব লাগে, কেনেকৈ আনিব লাগে, সেইখিনি কৰাটোক ফ'ল' আপ বুলি কোৱা হয়। ফ'ল' আপৰ লগতে আপুনি তেওঁক চেলছ ক্লজিং কৰাব লাগিব। চাওক, গোটেই বছৰ আপুনি পঢ়িলে, চব যি কৰিব লাগে কৰিলে, বাট যদি এক্সামটো নিদিয়ে, নিলিখে, আপোনাক মাৰ্ক দিব নেকি? কেতিয়াও মাৰ্ক নিদিয়ে। তেনেকৈ আপুনি লিষ্ট বনালে, ইনভিটেশ্যন কৰিলে, প্লান প্ৰেজেণ্টেশ্যন দেখালে, এতিয়া ফ'ল' আপটো কৰিবলৈ আপুনি গ'ল, লাষ্টত যদি আপুনি বিজনেছটো কৰিবৰ কাৰণে টকা কিমান ব্যৱহাৰ কৰিব, কেনেকৈ কৰিব, টকাকেইটা যদি আপুনি নোখোজে, তেতিয়াহ'লে আপুনি কিবা লাভ পাব নেকি? আপোনাক কোম্পানীয়ে ইনকাম দিব নেকি? কোম্পানীয়ে এই গোটেইকেইটা যিকেইটা আগত কৰিলে সেইকেইটাৰ পৰা ইনকাম নিদিয়ে। লাষ্টত যিটো বিজনেছ ক্লজিং আহিলে, সেই ক্লজিংটোৰ পৰা কোম্পানীয়ে আপোনাক ইনকাম দিয়ে। সেইকাৰণে আপুনি কেতিয়াও টকা খুজিবৰ কাৰণে লাজ নকৰিব। লাষ্টত আপুনি ক'ব যে আপুনি কেছ দিব নে অনলাইন কৰিব। আপুনি এই কথাটো তেওঁক লাষ্টত কিন্তু ক'ব। যদি মানুহজনে লাষ্টত এইটো কৈ দিয়ে যে আজিতো মোৰ হাতত টকা নাই, তো মই আজি দিব নোৱাৰিম তোমাক, তেতিয়াহ'লে আপুনি তেওঁক অপশ্যন এটা দি দিয়ক, আপুনি কেতিয়া, কালি দিব নে পৰহি দিব কওক, তেতিয়া মই এপাক আহিম, আপোনাক লগ কৰিম, লৈ দিম, লগে লগে মই আইডিত যেনেকৈ লগাব লাগে লগাই দিম, আৰু মই যি প্ৰডাক্ট আপোনাৰ পচন্দ কৰে গোটেইখিনি আপোনাক লগত লৈ আনি দিম। এই কথাটো তেওঁক ক'ব লাগিব। আপুনি আজি দিব নোৱাৰে, কালি দিব নে পৰহি দিব। তেওঁ তেতিয়া আপোনাক ক'ব, নাই কালি পৰহিও নোৱাৰিম, মই এসপ্তাহৰ পিছত দিম। এসপ্তাহৰ পিছত বুলি কওঁতে হ'ব বাৰু, আপুনি এসপ্তাহৰ পিছতে দিয়ক, কিয় তেওঁ সহমত আপুনি দিব লাগিব ন। তেতিয়া এটা কথা আপুনি লাষ্টত এটা কথা কৈ আহিব যে এটা কাম কৰক, আজি আপুনি কিমান দিব পাৰিব। তেওঁক এই কথাটো আপুনি একদম নি দেখিছে নাই, কাম নহ'ব, আজি আনিব নোৱাৰি, তেতিয়া আপুনি এটা পইণ্ট তেওঁক কৈ দিব পাৰে যে আজি আপুনি কিবা এটা দি পেলাই আৰম্ভ কৰি দিয়ক, 1000, 2000, 5000 যি হয় আপুনি আৰম্ভ কৰি দিয়ক, এসপ্তাহৰ পিছত বাকীখিনি আপুনি ক্লিয়াৰ কৰি দি দিব। তো এইটো আপোনাৰ স্কিলৰ ওপৰত হ'ব, এইটো আপুনি কথা কেনেকৈ পাতি গৈছে তাৰ ওপৰত হ'ব, পৰিৱেশ পৰিস্থিতিৰ ওপৰত হ'ব। তো এই গোটেইখিনি এটা আপুনি পৰিৱেশ বনাই লৈ পেলাই তেওঁৰ লগত গোটেই কামখিনি কৰি আহক। তাৰপিছতো যদি নহয়, তেতিয়াহ'লে লাষ্ট কামটো আপোনাৰ এইটোৱেই হ'ব, নেক্সট ডেট কেতিয়া দিয়ে, নেক্সট ডেট কেতিয়া দিব। নেক্সট ডেট মানে হ'ল আপোনাক আকৌ লগ পাম কেতিয়া, সেই তাৰিখটো আপুনি নিৰ্ধাৰিত কৰি আহিব লাগিব। এই চাৰিটা কাম আপুনি যদি ডাইৰেক্ট চেলিং মাৰ্কেটিঙত কৰে, তেতিয়াহ'লে ইয়াত আপুনি 110% গেৰাণ্টি আছে আপুনি ছাকচেছ হ'ব পাৰিব। একদম গেৰাণ্টি আছে আপোনাৰ টীম ডাঙৰ হ'ব। এই লিষ্টখন যে বনাব দিছোঁ, এই লিষ্টখনে আপোনাৰ টীম ডাঙৰ কৰি দিব। কেনেকৈ, এটা লাষ্টত মই কৈ দিম কেনেকৈ ডাঙৰ কৰিব। আপুনি ধৰক মোবাইলৰ পৰা চাই 300 মানুহৰ লিষ্ট বনালে, আপোনাৰ লগত ধৰি লওক 2জন মানুহ নতুনকৈ কাম কৰিব আহিছে, তেওঁলোকেও মোবাইল উলিয়াই ফ্ৰেণ্ড ফৰ্মুলা এপ্লাই কৰি তেওঁলোকক 300, 600 মানুহৰ লিষ্ট বনালে। মই বেছি মানুহৰ কথা ক'ব বিচৰা নাই, আপোনাৰ লগত 2জন মানুহ, 300, 600, আপোনাৰ 300, 900। এই 900 মানুহ চাওক, ধেমালি কথা নহয়। 900 মানুহৰ লিষ্ট, আপোনাৰ লগত যদি এমাহৰ ভিতৰত 5জন মানুহ জড়িত হয়, তেতিয়াহ'লে 1500 মানুহৰ লিষ্ট হ'ব। 2 মাহৰ ভিতৰত যদি 10জন মানুহ জড়িত হয়, তেতিয়াহ'লে 3000 মানুহৰ আপোনাৰ লিষ্ট হৈ যাব। এই লিষ্ট বনোৱাৰ পিছত, ইমান ডাঙৰ লিষ্ট হোৱাৰ পিছত তাত একশ্যন কেনেকৈ ল'ব, সেইটো চবতকৈ ডাঙৰ কথা। একশ্যন ল'বৰ কাৰণেও তাত কিছুমান ভাগ আছে। মই লিষ্টৰ ওপৰত কিয় আকৌ কৈছোঁ আৰু অকণমান কৈ দিওঁ। এই লিষ্ট যে আপুনি বনালে, এই লিষ্টৰ পৰা আপুনি লিষ্টখনক 3টা ভাগত ভাগ কৰিব পাৰে, ABC কেটেগৰী। সেইখিনি ডিটেইলছলৈ নাযাওঁ, আপুনি নেক্সট ভিডিঅ'বিলাকত চাই ল'ব। এটা কথা লাষ্টত ক'ম, এই লিষ্ট যে আপুনি বনালে 300 মানুহৰ ধৰি লওক, এই 300 মানুহৰ পৰা আপুনি 30জন মানুহ, 100ৰ ভিতৰত 10জন, 30জন মানুহ স্পেচিয়েল লিষ্ট এখন বনাওক। 30জন মানুহৰ, 300 মানুহৰ পৰা 30জন মানুহৰ এখন স্পেচিয়েল লিষ্ট বনাওক, যি 30জন মানুহক আপুনি মনে প্ৰাণে চিন্তা কৰিছে যে ইহঁতৰ ওচৰলৈ গ'লে কিবা এটা হ'বই, নহ'লে প্ৰডাক্টছ ল'ব, নহ'লে প্ৰডাক্ট ল'ব, খালী হাতে ঘূৰি আহিবলগীয়া নহয়। আপোনাৰ লিষ্টৰ পৰা 30জন উলিয়াওক, আপোনাৰ লগত জড়িত হোৱা 2জন মানুহৰ লিষ্টৰ পৰাও 30জন উলিয়াওক, আৰু এমাহৰ ভিতৰত টোটেল 90জন মানুহক আপুনি এমাহৰ ভিতৰত নিজে লগত থাকি পেলাই
তেওঁলোকৰ লগত নিজেই থাকি এই 30জন 90জন মানুহক লগ কৰক আৰু লগ কৰি প্ৰডাক্ট কাৰোবাক দিয়ক আৰু কাৰোবাক প্লান দেখাওক। তাৰপিছত চাব এই 30জন মানুহ 90জনক দেখুৱাৰ পিছত ইয়াৰ কোনোবাই প্ৰডাক্ট ইউজ কৰিব, কোনোবাই প্লান চাই বিজনেছ ষ্টাৰ্ট কৰিব। উইদিন 3 মান্থৰ ভিতৰত আপুনিও এই ইণ্ডাষ্ট্ৰীত পাৰফৰ্মেঞ্চ বোনাছ এচিভাৰ হ'ব পাৰিব। আপুনিও এই ইণ্ডাষ্ট্ৰীত উইকলি ইনকাম, মান্থলি ইনকাম, প্ৰত্যেকটো ইনকাম এচিভ কৰিব পাৰিব। আপোনাৰ মুখতো স্মাইল থাকিব, হাঁহি থাকিব, ফূৰ্তি থাকিব, হেপিনেছ থাকিব। আপোনাৰ টিমতো হেপিনেছ থাকিব, আনন্দ থাকিব, ফূৰ্তি থাকিব, উইকলি ইনকাম থাকিব। ইনকাম চবতকৈ ডাঙৰ মটিভেশ্যন হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ। আপোনাৰ লগত যেতিয়া ইনকাম আহিব, কোনোবাই নকৰিব বুলি ক'লেও আপুনি ঘৰত কেতিয়াও বহি নাথাকে, আপুনি কামটো কৰিবই। আপোনাৰ টিমক কোনোবাই যদি নকৰিবলৈ কিবা তেনেকুৱা দিয়ে, সিহঁতো কেতিয়াও বহি নাথাকে, কাৰণ মানুহে যেতিয়া ইনকাম পাব, কোনোবাই মনা কৰিলেও সেই কামটোত তেওঁ ৰৈ নাযায়, তেওঁ আগবাঢ়ি গৈ থাকিব। তো কেনেকুৱা লাগিল নাজানো, তো মই মোৰ অন্তৰৰ পৰা এই কথাখিনি আপোনালোকক জনাইছোঁ, কাৰণ এই ইণ্ডাষ্ট্ৰীত পচিবিলিটি আছে। এই ইণ্ডাষ্ট্ৰীত ডাঙৰ আপুনি এচিভমেণ্ট ল'ব পাৰে, উচ্চ শিখৰত আপুনি থাকিব পাৰে, বাট আপুনি 4 বেচিকত গুৰুত্ব দিব লাগিব। লিষ্ট মেকিং, আকৌ কৈছোঁ লিষ্ট মেকিং, ইনভিটেশ্যন, শ্ব' দ্য প্লান এণ্ড ফ'ল' আপ। এই 4টা কাম। কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে, মোক ডেফিনেটলি আপোনালোকে মেছেজ কৰিব, ফোন কৰিব পাৰিব, যোগাযোগ কৰিব। নিশ্চয় যিখিনি জানো সেইখিনি আপোনালোকক আঙুলিয়াই দিম। আৰু এই কথাখিনি কৈ আজি মোৰ ক'বলগীয়াখিনি মই ইমানতেই ৰাখিছোঁ, আৰু নেক্সট টাইম আপোনালোকক আন ভিডিঅ'ৰ জৰিয়তে লগ পাম। উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ। জয় হিন্দ। মই পুনৰ আপোনালোকক নমস্কাৰ জনাইছোঁ। এই কথাখিনি গুৰুত্ব দিয়ক আৰু টিমকো আপুনি লগত থাকি পেলাই কামখিনি কৰাওক। ভাল লাগিছে যদি টিমৰ প্ৰত্যেকজন ডিষ্ট্ৰিবিউটৰলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকো লাভান্বিত হয়, তেওঁলোকো উপকৃত হয়। থেংক ইউ।